নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি সৰু ব্লগলৈ। আপোনালোক কেনে আছে বাৰু জনাবচোন। আমাৰ ভিডিঅ'সমূহ চাবচোন, চেনেলটোত আহিব চাব। কিছু ভিডিঅ' আপলোড কৰি থৈছোঁ, সৰু সৰু মৰম চেনেহ দিব, আগুৱাই যোৱাত অলপ সহায় কৰিব, কমেণ্ট এটা দিব, ভাল লাগিব। মই ইমান এক্সপাৰ্ট নহয় ভিডিঅ' বনোৱা আৰু এডিটিং কৰিবলৈতো নাজানোৱেই। ডাইৰেক্ট ভিডিঅ' বনাই ডাইৰেক্ট আপলোড কৰি দিওঁ। এইখন আমি বনাই থকা ঘৰখন এতিয়াও হ'বলৈ বহু বাকী আছে। মিস্ত্ৰী কাম চলি আছে, দৰ্জা খিৰিকী এইবোৰ বনোৱা। আৰু আমি আমাৰ সন্মুখৰে মাটিখিনি ভাড়া দি থৈছোঁ। ইয়াতে এটা ইণ্ডাষ্ট্ৰি খুলিছে, আপোনাৰ ফিল্টাৰৰ কাৰণে যিটো মানে শিল বালি লাগে ইয়াতে উপলব্ধ। আপোনালোকে কাৰোবাক লাগিলে নিবও পাৰিব। কাম চলি আছিলে, কাম কৰি থকা মানুহসকল গ'ল বাৰু, এতিয়া তেওঁলোকে নাই। এনেই থকাৰ কাৰণে মাটিখিনি ভাড়া বিচাৰি আহিলে যেন ভাড়া দি দিলোঁ আৰু। এনেই পৰি থকাতকৈ ভাড়া এটা ওলাই থাকিলোঁ, টকা এটা আহি থাকিলেও কিবা এটা কাম হয়। আৰু এইটো আপোনাৰ নগাঁও মেডিকেল কলেজলৈ যোৱা ৰোডটোৱে, সেয়া দেখিছে। আৰু এইজন মোৰ মানুহজন, আমি দুয়োজনে আহিছোঁ এতিয়া সন্ধিয়া সময়ত। যে চাই আহোঁ এপাক, অহা নাছিলোঁ। আমাৰ তামোল গছ কেইজোপা ডাঙৰ হৈছে, কিন্তু আমি বহুত তামোল গছ ৰুইছিলোঁ। মানুহৰ গৰু ছাগলীৰ পৰা তামোল গছ কেইজোপা নৰুল, প্ৰায় 100 জোপা তামোল গছ আমি ৰুইছিলোঁ মা ঘৰৰ পৰা তামোল পুলি আনি পেলাই। আমি পুৰণা ঘৰৰ পৰা কেইদিনমানৰ পিছত এইটো ঘৰত শ্বিফ্ট হৈ যাম আৰু। কাম আছে বহুখিনি, তেতিয়া আহিব পাৰোঁ আৰু। তেওঁলোকক ভিজিট কৰিবচোন, ভিডিঅ'সমূহ চাব, লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, থেংক ইউ।